হেল্ল' গাইজ, আপোনালোক সকলোকে নমস্কাৰ আৰু স্বাগতম জনালোঁ। আজি আমি 5 লাখ টকীয়া আয়ুষ্মান কাৰ্ড বনাবলৈ শিকিম। আয়ুষ্মান কাৰ্ড বনাবলৈ হ'লে প্ৰথমতে আমি মোবাইলৰ গুগল প্লে ষ্টৰত যাব লাগিব। যোৱাৰ পিছত ইয়াতে চাৰ্চ বাৰত লিখিব লাগিব আয়ুষ্মান আয়ুষ্মান চাৰ্চ কৰাৰ পিছত এনেধৰণৰ ইণ্টাৰফেচ দেখা পাব। ইয়াতে আয়ুষ্মান এপ বুলি আহিব। মোৰ অলৰেডি ইনষ্টল আছে বাবে মই অপেন কৰি দিলোঁ। প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা, নেশ্যনেল হেল্থ অথৰিটি, এনেধৰণৰ ইণ্টাৰফেচ আহিব। फाइनली गैस, अब आयुष्मान कार्ड बनाना हुआ और भी आसान। 5 लाख तक का मुफ्त इलाज। এনেধৰণৰ ইণ্টাৰফেচ অহাৰ পিছত গেছ আমি ইয়াত লগ ইন অপশ্যনত যাব লাগিব। লগ ইন অপশ্যনত যোৱাৰ পিছত লগ ইন ইয়াতে দুই ধৰণে কৰিব পাৰি, বেনিফিচাৰী আৰু অপাৰেটৰ। আপোনালোকে বেনিফিচাৰী দিও কৰিব পাৰিব। মই যিহেতু এজন অপাৰেটৰ, গতিকে মই অপাৰেটৰ বাছনি কৰি ল'লোঁ। তাৰপিছত ইয়াতে ৰেজিষ্টাৰ মোবাইল নম্বৰ এণ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ মোবাইল নম্বৰ এণ্টাৰ হোৱাৰ পিছত আমি ভেৰিফাই বটনটো ক্লিক কৰিব লাগিব। ভেৰিফাই বটন ক্লিক কৰাৰ পিছত এনেধৰণৰ ইণ্টাৰফেচ আহিব। মোবাইল OTP ক্লিক কৰিব লাগিব। মোবাইল OTP ক্লিক কৰাৰ পিছত ইয়াতে OTP বহাব লাগিব, মোবাইল OTP। গতিকে মই মোবাইল OTPটো ইয়াতে বহাই দিলোঁ। মোবাইল OTP বহাৰ পিছত ইয়াতে কেপচা কোডটো বহাব লাগিব। কেপচা কোডটো মই বহাই দিলোঁ। বহাৰ পিছত আমি আকৌ লগ ইনত ক্লিক কৰিব লাগিব। তাৰপিছত এনেকৈ চাৰ্চ ফৰ বেনিফিচাৰী এনেকৈ দেখিবলৈ পাব, ইণ্টাৰফেচ আহিব। ইয়াতে আছে ইছেম, আছে ষ্টেট, আছে চাব ইছেম, চাৰ্চ বাই ডিষ্ট্ৰিক্ট, এনেধৰণৰ আহিব। ইয়াতে ফিল আপ কৰিব লাগিব। মই প্ৰথমতে ইছেমটোত গ'লোঁ। ইছেমটোত PM জয় দিলোঁ। তাৰপিছত ষ্টেটত আহিলোঁ। ষ্টেট যিহেতু আমাৰ অসম, গতিকে অসমত ক্লিক কৰিলোঁ। তাৰপিছত চাব ইছেম আহিলোঁ। চাব ইছেমত PM জয় দিব লাগিব। PM জয় দিলোঁ। তাৰপিছত চাৰ্চ বাই আছে, ইয়াতে ফেমিলি ID দিব লাগিব, ৰেচন কাৰ্ড ফেমিলি ID। তাৰপিছত ইয়াতে আপোনাৰ ডিষ্ট্ৰিক্টটো আমাৰ কামৰূপ হয়, গতিকে কামৰূপ ইয়াতে দিব লাগিব। মই কামৰূপ দিলোঁ। এতিয়া ফেমিলি ID, আপোনালোকৰ যি ৰেচন কাৰ্ডৰ নাম্বাৰ ইয়াতে বহাব লাগিব। গতিকে আমাৰ যিহেতু ৰেচন কাৰ্ড, মই নাম্বাৰটো বহাই দিলোঁ ইয়াতে। ৰেচন কাৰ্ড নাম্বাৰ বহোৱা হোৱাৰ পিছত চাৰ্চ বুলি বটন আছে, চাৰ্চ বুলি বটনটো টিপিব লাগিব। তাৰপিছত বটনটো টিপাৰ পিছত ফাইনেলি গাইজ, ফেমিলি পাৰ পেজ এনেধৰণৰ আহিব। ইয়াতে আপোনাৰ যিবিলাক ইয়াতে ৰঙা হৈ আছে, এইবিলাক হোৱা নাই, তাৰমানে KYC হোৱা নাই। KYC কৰিব লাগিব। যিবিলাকৰ হৈ গৈছে নীলা হৈ যাব। তাৰপিছত আমি এতিয়া ৰঙা এটাত ক্লিক কৰি ল'লোঁ। এনেধৰণৰ ইয়াতে টিক কৰি কিনে এলো কৰিব লাগিব। এলো কৰাৰ লগে লগে আমি KYC অপশ্যনত আহি গ'লোঁ। KYC কৰিব লাগিব এতিয়া, KYC। এনেধৰণৰ ইৰ'ৰ বুলি আহিব, চাৰ্ভাৰ ডাউন দেখাই থাকে, বাৰ বাৰ কৰিব লাগিব। মই 3বাৰমান কৰাৰ পিছত হৈ গৈছিল। প্ৰচেছিং ইউৰ ৰিকুৱেষ্ট, এনেধৰণৰ হৈ থাকিব। ইৰ'ৰ দেখাই থাকিব, 3-4বাৰ মাৰাৰ পিছতে হ'ব গাইজ। দেখাই থাকিব ইৰ'ৰ, চাৰ্ভাৰ ডাউন দেখায়।
ফাইনেলি গাইছ আহি গ'ল, EKYC আহি গ'ল। এতিয়া আমি ইয়াতে আধাৰ OTP ক্লিক কৰিব লাগিব। প্ৰথমতে আমি ইয়াতে অপাৰেটৰ মোবাইল OTP বহাব লাগিব। অপাৰেটৰ মোবাইলৰ মোৰ যোনটো মোবাইলত OTPটো আহিছে, তাৰপিছত আমি বেনিফিচিয়াৰী আধাৰ OTP ল'ম। অপাৰেটৰ OTP বহাৰ পিছত তাৰপিছত আমি বেনিফিচিয়াৰী আধাৰ OTPটো বহাম। যিহেতু দুটা OTP বহাব লাগিব, এটা বেনিফিচিয়াৰী OTP, এটা অপাৰেটৰ OTP। ফাইনেলি বহাৰ পিছত আমি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে এনেধৰণৰ আহিব, ইণ্টাৰফেচ আহিব। ইয়াতে এডিশ্যনেল ইনফৰমেশ্যন, ইয়াতে ইয়েছ হৈ আছে, ইয়াতে ন' কৰি দিব। তাৰপিছত ইয়াতে আপোনাৰ ৰিলেশ্যনটো কি আছে ৰেচন কাৰ্ডৰ লগত এইটো বহাব লাগিব। চেল্ফ হ'লে চেল্ফ, নহ'লে বেলেগ কিবা ফাদাৰ চন কিবা হ'লে এইবিলাক বহাব লাগিব। মই যিহেতু চেল্ফে বহালোঁ। তাৰপিছত অট'মেটিক ইয়াতে ইয়াৰটো ডেট অফ বাৰ্থটো স্কেন কৰি ল'ব বহাৰ লগে লগে। তাৰপিছত এতিয়া আমি পিনক'ড দিব লাগিব। পিনক'ডটো মই বহাই আছোঁ। পিনক'ডটো বহাৰ পিছত ষ্টেট আসাম, ষ্টেট বহাব লাগিব যিহেতু আসামে হৈ আছে। তাৰপিছত ডিষ্ট্ৰিক্ট জিলাত যাব লাগিব। জিলাখন আমাৰ কামৰূপ হয়, গতিকে মই কামৰূপ বহাই দিলোঁ। এতিয়া ৰুৰালত আৰবানটো ৰুৰাল কৰি দিব লাগিব। কৰাৰ পিছত এতিয়া আহিব আপোনালোক সাব ডিষ্ট্ৰিক্ট আমাৰ বেজেৰা হয়, গতিকে বেজেৰাটো ক্লিক কৰি দিলোঁ। তাৰপিছত আহিব ইয়াতে এতিয়া ভিলেজ আহিব, ভিলেজ বহাব লাগিব। ভিলেজ গতিকে আমাৰ কালিপাহাৰ হয়, মই কালিপাহাৰ বহাই দিলোঁ। তাৰপিছত ইয়াতে ৰঙা যে হৈ আছে ওপৰত ফটো ক্লিক কৰিব লাগিব। এতিয়া ফটো ক্লিক কৰি গ'লোঁ, কেপচাৰ ফটো ইয়াতে ক্লিক কৰিব লাগিব। কৰাৰ পিছত বেনিফিচিয়াৰী ফটোটো আমি ইয়াতে ল'ম। ফাইনেলি ফটোটো আমি লৈ ল'লোঁ। ফটোটো লোৱাৰ পিছত আমি এতিয়া তলত গৈ ছাবমিট বাটনটো ক্লিক কৰিব লাগিব। এবাৰ চাই ল'ব ক'ত কিবা ভুল হৈ আছে নেকি। এনেকৈ সকলো চাই কিনে ছাবমিট বাটনটো ক্লিক কৰি দিব। ছাবমিট বাটন ক্লিক কৰাৰ লগে লগে ফাইনেলি গাইছ এনেধৰণৰ আহিব। ইয়াতে নীলা হৈ গ'ল। এতিয়া আমি যে কৰিলোঁ এতিয়া নীলা হৈ গ'ল, প্ৰথমতে ৰঙা হৈ আছিল। তাৰপিছত ইয়াতে আপোনালোকে ডাউনলোড কাৰ্ড, ইয়াতে ডাউনলোড কাৰ্ডখন ডাউনলোড কৰিব পাৰিব ইয়াৰ পৰাই। তো ভিডিঅ'টো